আৰ্তনাদ, একোটা বিকট চিঞৰ। কি কুৎসিত এই আৰ্তনাদ! মই জোৰকৈ কিবা ক'ব খুজিছিলোঁহে, হঠাৎ সাৰ পাই গ'লোঁ। অনুভৱ হ'ল যেন মাতটো ফুটি উঠা নাই। কাণৰ দুকাষেদি বাগৰি আহিল দুটোপাল শীতল ঘাম। উফ, মইচোন কঁপিছোঁ। আজিও সেই একেটাই সপোন। ৰাইজৰ দল এটিয়ে দুৰ্লভক খেদি ফুৰিছে। মানুহবোৰৰ কোনোৱেই অচিনাকি নহয় দুৰ্লভৰ। প্ৰতিগৰাকীকেই ভালকৈ জানে সি। সেয়া জয়ন্ত খুৰা, সৌৱা সেউতী পেহী, এয়া মালতী বাই। হস্পিতালত আহিলে জাউৰিয়ে আশীৰ্বাদ দি যায় তাক। পিছে আজি হাতত হেংদাং সিহঁতৰ। ক'ত লুকাব সি? কাক মাতিব বচাবলৈ? তাৰ নিস্বাৰ্থ সেৱাৰ প্ৰতিদান দিছে নেকি এয়া গাঁওবাসীয়ে? সি বুজিলে, হয়তো এয়া প্ৰতিশোধ মৃত্যুমুখত থিয় দিয়া ৰাজীৱক হাজাৰ চেষ্টা কৰিও বচাব নোৱাৰাৰ। প্ৰতিশোধ বুকু হেঁচি চিপিয়া দি ৰাজীৱক বচাবলৈ কৰা অন্তিমটো প্ৰচেষ্টাৰ। সি সকলো বুজিলে। বুজিবলৈ সময়ে বা পালে ক'ত? তেজেৰে ৰাঙলী হৈচোন মাটিত ঢলি পৰিলি। আজি চেংখলি গাঁৱত মোৰ চতুৰ্থটি দিন। একেটাই সপোন বাৰে বাৰে ভাহিছে দুচকুত। সেই একেটাই পেচা, সেই একেখনিয়েই গাঁও। মাথো নিবিচাৰোঁ একেটি প্ৰতিদান। মই জীয়াব খোজোঁ, মই আনক জীয়াই ৰাখিব খোজোঁ। নমস্কাৰ, মই দীপাংকৰ ৰয়। আজি নেশ্যনেল ডক্টৰ্ছ ডে, অৰ্থাৎ ৰাষ্ট্ৰীয় চিকিৎসক দিৱস। সকলোকে ৰাষ্ট্ৰীয় চিকিৎসক দিৱসৰ অভিনন্দন জনাইছোঁ। বৰ্তমান সমাজত চলি থকা ঘটনাক লৈ মই যোৱাকালি দুআষাৰ লিখাৰ চেষ্টা কৰিলোঁ। লিখোঁতে এটি কবিতা হৈ গ'ল। এই কবিতাটো আপোনালোকৰ আগত আবৃত্তি কৰিলোঁ। সাধাৰণ জনগণে চিকিৎসকসকলক যথেষ্টখিনি সন্মান কৰে, যথেষ্টখিনি শ্ৰদ্ধা কৰে। তেওঁলোকক বহু ক্ষেত্ৰত ভগৱানৰ সমতুল্য হিচাপেও জ্ঞান কৰে। কিন্তু সেই একেইসকল ডক্তৰক যেতিয়া কিবা এটা অঘটন হয় বা যেতিয়া এটা পেচেণ্টৰ মৃত্যু হয়, তেতিয়া মানুহে কিন্তু খেদি মৰিয়াই মাৰিবলৈও কুণ্ঠাবোধ নকৰে। মনত কিছু ভাৱ খেলি আছিলে, সেই ভাৱখিনি কবিতাৰ আকৃতিত ৰূপ দিব চেষ্টা কৰিলোঁ আৰু সেই আপোনালোকৰ আগত আবৃত্তি কৰিলোঁ। আজি নহ'লেও অহাকালি ডক্তৰ হ'বলৈ গৈ আছোঁ। গতিকে মনত উৎসুকতাও আছে, যথেষ্টখিনি শংকাও আছে, যথেষ্টখিনি ভয়ো আছে। গতিকে সেই মনৰ দুৱনিখিনি শব্দৰ আকাৰত প্ৰকাশ কৰিলোঁ। আশা কৰিলোঁ আপোনালোকে কবিতাটি বুজিব পাৰিছে। আপোনালোকে ভিডিঅ'টি ইমানখিনিলৈকে চালে তাৰ বাবে অশেষ ধন্যবাদ। নেশ্যনেল ডক্টৰ্ছ ডে'ৰ পুনৰবাৰ অভিনন্দন জনাই মই ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।